वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ যেটো 3 তাৰিখে হ'বলগীয়া আগমন সুপাৰ 40 যেটো এন্ট্ৰেন্স एग्जाम আছে সেই एग्जामত তোমালোকে কেমিষ্ট্ৰি পাৰ্টৰ পৰা তোমালোকে কি চাব লাগিব তোমালোকে এইখিনি যদি প্ৰেক্টিস কৰি যা তোমালোকে 90% কোৱেশ্চন কমন পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেটো ফাৰ্স্ট ফেজৰ एग्जाम হৈ গৈছে তাতে তোমাৰ বহুত কেজনে মোৰ চেনেলৰ জৰিয়তে তাতে এডমিশন পাইছে গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ গোটেইখিনি ভিডিও চোৱা আৰু তোমালোকে সেই মৰ্মে প্ৰেক্টিস কৰিবা ডেফিনেটলি তোমালোকৰ সিলেকশন হৈ যাব ইয়াৰ পিছত তোমাৰ ফিজিক্সৰ পাৰ্টখিনি কৰিম তাৰ পিছত আমাৰ যিখিনি ইবিএছৰ পাৰ্ট আছে সেইখিনিও আমি তোমালোকক দেখাই দিম আৰু তোমালোকৰ ম্যাথছৰ কাৰণে কি চাব লাগিব সেইখিনিও তোমালোকক দেখাই দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা এতে সা যেটো আমাৰ কেমিষ্ট্ৰি পাৰ্ট আছে কেমিষ্ট্ৰি পাৰ্টৰ তুমি কি চাব লাগিব তোমালোকে কিতাপ উলাই লোৱা মই পইণ্ট কিটা দেখাই দিম তোমালোকে সেই মৰ্মে তোমালোকে প্ৰেক্টিস কৰিবা আৰু যদি তোমালোকৰ ইয়াতে যিখিনি মই পইণ্ট আউট কৰিম সেই গোটেইখিনিৰ PDF ফাইল আছে তোমালোকৰ যদি PDF ফাইল লাগে তেতিয়া হলে তোমালোকে WhatsAppত মেছেজ কৰিবা মই WhatsApp নম্বৰটো দি দিম আৰু তোমালোকৰ এই PDF ফাইলবোৰ পোৱাৰ কাৰণে তোমালোকে কিবা এটা ফিজ পেমেন্ট কৰিব লাগিব তোমালোকে হেতু গুগল পে থ্ৰুৰে তোমালোকে কৰিব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেটো প্ৰথম চেপ্টাৰ আছে হেতু হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এইটো পাৰ্টৰ পৰা তুমি কি চাব লাগিব যেটো তোমাৰ ইয়াতে কেইটামান एग्जांपल দিয়া আছে তাৰ মানে তোমাৰ কোনটো ভৌতিক পৰিৱৰ্তন হয় আৰু কোনটো ৰাসায়নিক পৰিৱৰ্তন হয় হেতু তোমালোকে হেতু জানিব লাগিব ঠিক আছে মানে কনসেপশনখিনি ইয়াৰে ক্লিয়াৰ কৰিবা তাৰ পিছত তোমাৰ যেটো কাৰ্যকলাপ আছে কাৰ্যকলাপ 1.1 এটো চাব লাগিব যেটো মেগনেছিয়ামৰ ফিটাটো দহন কৰা হয় হেতু কেনেকে হয় তোমালোকে এটো যেহেতু তোমালোকৰ মেট্ৰিক পৰীক্ষা হৈ গল গতিকে তোমালোকৰ ম্যাক্সিমাম টপিক ইয়াৰে আছে মনত এতে তাৰ পিছত তোমাৰ কাৰ্যকলাপ 1.2 চাব লাগিব এতে তোমাৰ বেসিক্যালি চাব লাগিব যেটো তোমাৰ লেড নাইট্ৰেট আছে আৰু পটাছিয়াম নাইট্ৰেট আছে ইয়াৰ মাজত বিক্ৰিয়া ঘটি যেটো পদাৰ্থ উৎপন্ন হয় সেই পদাৰ্থটোৰ বৰণ কেনেকুৱা হয় হেতু তাৰ মানে এই কাৰ্যকলাপটো তোমালোকে চাবা তাৰ পিছত তোমালোকৰ এফালে যেটো তোমাৰ ৰাসায়নিক সমীকৰণবোৰ যে সন্তুলন কৰিব লাগে সেই কিহৰ কাৰণে সন্তুলন কৰিব লাগে আৰু কেনেকৈ আমি সন্তুলন কৰো গোটেইখিনি কথা তোমাৰ এইটো পইণ্টত দিয়া আছে তুমি এই পইণ্টটো চাব লাগিব আৰু যেটা তোমাৰ কেমিক্যাল ৰিঅ্যাকশনছ আছে হেকেটা চাবা ব্যালেন্সিংৰ ওপৰত কিন্তু এটা প্ৰশ্ন তোমালোকে পাবাই পাবা ইয়াৰ পিছত চোৱা তুমি এইটো পেজৰ পৰা তোমাৰ ইয়াতে যে কেটা ইকুৱেশন আছে এটো এটা বিক্ৰিয়া আৰু ইফালে তোমাৰ যেটো মিথানল গঠনৰ যেটো বিক্ৰিয়াটো চাবা আৰু তোমাৰ যেটো ইয়াতে এটো চা ফটোসিনথেসিসৰ যেটো ৰিঅ্যাকশন আছে এই ৰিঅ্যাকশনটো তোমালোকে এটো ভালদৰে চাই যাবা তাৰ পিছত তোমাৰ ইয়াৰে পৰা চোৱা ইয়াতে তোমাৰ যিখিনি কথা আছে এই কথাখিনি তোমালোকে চাই যাবা যেবোৰ বিক্ৰিয়াৰ প্ৰকাৰ যিকেটা আছে তাৰ মানে বিক্ৰিয়াৰ প্ৰকাৰ গোটেইকেটা তুমি জানিব লাগিব আৰু বিশেষকৈ তোমাৰ এইখিনি কথা এইখিনি তোমাৰ যেটো মাৰ্বলৰ যেটো গঠন সেই মাৰ্বলৰ গঠন কেনেকৈ হয় এইখিনি কথা তোমালোকে ভালদৰে চাই যাবা ইয়াৰ পিছত তোমাৰ এটো বিক্ৰিয়াৰ প্ৰকাৰৰ কথা ক'লে প্ৰাকৃতিক গেছৰ দহন তাৰ পিছত তোমাৰ এটো শোষণ এটা তোমাৰ ফটোসিনথেসিস বা তোমাৰ যেটো ৰেসপিৰেশন আছে এটো ৰেসপিৰেশনৰ ৰিঅ্যাকশন হয় এটো তুমি চাব লাগিব এইখিনি তোমালোকে ভালদৰে চাই যাবা তোমালোকৰ ইয়াৰে পৰা কোৱেশ্চন আহিব পৰীক্ষাত আৰু ইয়াৰে পৰা তোমাৰ এটো এই ৰিঅ্যাকশনবোৰ তাৰ মানে তুমি চাবই লাগিব ঠিক আছে ইয়াতে তুমি চাবা যেটো ফেৰাছ সালফেট আছে হেটোৰ কিয় পৰিৱৰ্তন হয় তাপ দিলে সেইখিনি কথা তোমাৰ ইয়াতে ধুনিয়াকে মেনশন কৰা আছে তুমি এইখিনি চাবা আৰু তোমাৰ এটো লেড নাইট্ৰেটৰ যেটো তাপীয় বিয়োজন বিক্ৰিয়া আছে এই বিক্ৰিয়াটো ভালদৰে চাই যাবা আৰু তোমাৰ ইয়াতে চোৱা এই যেটো কাৰ্যকলাপ আছে এই কাৰ্যকলাপত তোমাৰ যেটো পানী আৰু পানীৰ তোমাৰ বিদ্যুৎ বিশ্লেষণ কৰিলে হাইড্ৰজেন আৰু অক্সিজেনৰ যেটো আয়তনৰ অনুপাত হেতু কিমান হয় আৰু হিয়তৰ ভৰৰ অনুপাত কিমান হয় সেই কথাখিনি তোমালোকে ইয়াতে চাই যাবা আৰু তোমাৰ এটো যেটো ৰিঅ্যাকশন আছে এটো চা এই ৰিঅ্যাকশনটো কি কৰা হয় এটো তোমাৰ কলাবগা ফটোগ্ৰাফিকত যে ইউজ কৰা হয় এই বিক্ৰিয়াটো তোমালোকে ভালদৰে চাই যাবা আৰু এফালে তোমাৰ আইৰণৰ নীল এটা যেতিয়া তোমাৰ কপাৰ সালফেটত ৰখা হয় বৰণৰ পৰিৱৰ্তন ঘটে তো এইখিনি কথা তোমালোকে চাই যাবা আৰু দ্বিঅপহৰণ বিক্ৰিয়াটো কি হয় কেনেকৈ হয় এটো তুমি ভালদৰে চাই যাবা ইয়াৰ পিছত চোৱা ইয়াতে তোমাৰ জাৰিত হোৱা আৰু বিজাৰিত হোৱাৰ পৰা তোমালোকে এই লাষ্টৰ যেটোটা ৰিঅ্যাকশন আছে এই ৰিঅ্যাকশনটো ভালদৰে চাই যাবা আৰু ইয়াতে কপাৰ অক্সাইড যদি তাপ দিয়া হয় তেতিয়া হলে তোমাৰ এটো কলা যে আৱৰণ পৰে হেতু কিহৰ কাৰণে আৱৰণ পৰে এইখিনি চাবা মানে তোমাৰ এই কাৰ্যকলাপ 1.22 ইয়াৰ এনসাৰখিনি তোমালোকে চাই যাবা আৰু যেটো তোমাৰ দুৰ্গন্ধিতা আছে ইয়াৰে দুৰ্গন্ধিতাৰ ওপৰত তুমি কি চাবা যেটো তোমাৰ ডে টু লাইফ যেটো ইউজ আছে সেইখিনি তোমালোকে চাই যাবা যেনেকুৱা তোমাৰ চিপছৰ পেকেটত কেনেকৈ কিয় ভৰুৱা হয় তাৰ পিছত বৈদ্যুতিক বাল্বেটৰ ভিতৰত কি ধৰণৰ গেছ ভৰুৱা থাকে কিহৰ কাৰণে ভৰুৱা থাকে তুমি সেইখিনি কথা এইখিনি পঢ়িলে তুমি ভালদৰে আৰামছে গম পাবা ক্ষয়ভৱনৰ বিষয়ে এইখিনি তাৰ পিছত চোৱা যেটো এসিড ক্ষাৰক আৰু লৱণ আছে
এইটোৰ বিষয়ে তোমালোকে ইয়াতে ভালদৰে চাই যাব লাগিব কি যেটো তোমাৰ প্ৰাকৃতিক সূচক আছে সাংশ্লেষিক সূচক আছে প্ৰাকৃতিক সূচক কাক কয় সাংশ্লেষিক সূচক কাক কয় আৰু তোমাৰ যেটো অল ফ্যাক্টৰি ইন্ডিকেটৰ্স আছে অৰ্থাৎ গ্ৰানেন্দ্ৰিক সূচক আছে আৰু থেলোফাইটা বৰ্গ যেটো আছে লিচেন নামৰ উদ্ভিদৰ পৰা যেটো লিটমাছ তৈয়াৰ কৰা হয় হেটো আৰু লিটমাছৰ যেটো প্ৰাথমিক অৱস্থাত যেটো বৰণ থাকে সেই বৰণটো তোমালোকে ভালদৰে চাই যাবা এইখিনি পাৰ্ট চাই গলে হৈ যাব ইয়াৰ পিছত তোমাৰ এইখিনি চোৱা যেটো তোমাৰ কাৰ্যকলাপ 2.1 আছে এই কাৰ্যকলাপ 2.1 টো চাবা আৰু ইফালে কাৰ্যকলাপ যেটো 2.3 আছে ইয়াতে তোমাৰ যেটো হাইড্ৰজেনৰ গেছৰ উপস্থিতি যেটো পৰীক্ষা মানে হাইড্ৰজেন গেছৰ যি এটা ধৰ্ম আছে সেই ধৰ্মকেইটা তুমি চাই যাবা প্ৰপাৰ্টিজ অফ হাইড্ৰজেন গেছ আৰু কেনেকৈ তুমি এটো চিনাক্তকৰণ কৰিব পাৰা আৰু অল ফ্যাক্টৰি ইন্ডিকেটৰ্সৰ ডেফিনিশন তোমাৰ ইয়াতে আছে এইখিনি ইয়াৰ লগতে তুমি আৰু এটা কথা চাই যাবা যেটো মিথাইল অৰেঞ্জ আছে আৰু ফিনলফথেলিন আছে মানে এই তালিকাখন কিন্তু তোমালোকে চাই যাবা ঠিক আছে এটো পূৰ্ণ কৰা নাই তোমালোকে পূৰণ কৰি লবা আৰু ইয়াৰে গুটেইকেটা কাৰ্যকলাপ মই মোৰ ভিডিওত আপলোড কৰি থৈছো অলৰেডি গুটেইকেটা তোমালোকৰ সায়েন্সৰ যিমান কাৰ্যকলাপ আছে গুটেইকেটা 100% মই সলিউশন কৰি থৈছো প্লেলিস্ট বনোৱা আছে তোমালোকে তাতে গৈ ভিডিও চাই লবা ইয়াতে তুমি এইখিনি চালা আৰু এফালৰ পৰা চোৱা এটো সোডিয়াম হাইড্ৰক্সাইড জিংকৰ লগত বিক্ৰিয়া কৰিলে কোনটো গেছ নিৰ্গত হয় এই কথাটো তুমি ভালদৰে চাই যাবা আৰু ইফালে তোমাৰ ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিলে এচিড বিক্ৰিয়া কৰিলে কোনটো গেছ নিৰ্গত হয় আৰু তোমাৰ চোৱা এই যেটো ৰিঅ্যাকশন আছে এটো চোৱা শিথিলিত স্নেহৰ লগত অতিৰিক্তভাৱে কাৰ্বন ডাই অক্সাইড পঠালে এটো চোৱা পানীত দ্ৰৱণীয় ক্যালসিয়াম হাইড্ৰজেন কাৰ্বনেট ফৰ্মেশন হয় এই কথাখিনি তোমালোকে চাই যাবা ভালদৰে ইয়াৰ পিছত চোৱা কাৰ্যকলাপ 2.7 টো চাই যাবা ইয়াৰ পৰা চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক যিখিনি দেখুৱাই দি আছো এইখিনিৰ পৰা কিন্তু মই বাৰে বাৰে কৈ আছো তোমালোকৰ কোৱেশ্চন আহিব ঠিক আছে কাৰণ তোমালোকৰ লাষ্ট ইয়াৰৰ বহুত কেইটা কোৱেশ্চন পেপাৰ মই সলভ কৰা আছে তোমালোকে যদি ভিডিও চোৱা নাই তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লোৱা প্লেলিষ্টত গুটেইকেটা তোমাৰ দিয়া আছে ক্লাস 7 ৰ পৰা ক্লাস একেবাৰে 11 লৈ তো গুটেইখিনি তোমালোকে চাই লবা বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে লাষ্ট ইয়াৰৰ যি এটা কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰটো সলিউশন কৰিলে তোমালোকে 60% তাৰে পৰা কমন পাবা এটো 100% গ্যাৰান্টি 60% তোমালোকে তাৰে পৰা কমন পাবা আৰু বাকি যিখিনি আছে তোমালোকে এইখিনি ফলো কৰা আৰামছে তোমালোকৰ সিলেকশন হৈ যাব 100% গ্যাৰান্টি সিলেকশন হৈ যাব তোমালোকে মই কোৱামতে যদি তোমালোকে কামখিনি কৰা ঠিক আছে এর পিছত চোৱা তোমাৰ পানীৰ উপস্থিতিত তোমাৰ যিবোৰ এসিড আছে এসিড ধৰ্ম প্ৰদৰ্শন কৰে আৰু যেটো তোমাৰ ক্ষাৰক আছে ক্ষাৰকে কি এসিড ধৰ্ম প্ৰদৰ্শন নকৰে সেই বিষয়ে তোমালোকৰ জ্ঞান লাগিব এটোত কাৰ্যকলাপ 2.9 আছে এই পইণ্টটো তোমালোকে ভালদৰে চাই যাবা ঠিক আছে তাৰ পিছত তোমাৰ এটো চোৱা এই যেটো কাৰ্যকলাপ আছে কাৰ্যকলাপৰ পৰা তোমাৰ এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হ'ব পাৰে ঠিক আছে ইয়াতে তোমাৰ পানীত এসিড যোগ কৰা হয় নে এসিডত পানী যোগ কৰা হয় আৰু কেনেকৈ যোগ কৰা হয় সেইখিনি তোমালোকে জানিব লাগিব আৰু তোমাৰ ইয়াতে pH স্কেলৰ ওপৰত তোমাৰ pH স্কেলৰ যেটো ভ্যালু আছে গুটে ডিফারেন্ট টাইপ অফ প্ৰডাক্টৰ ডিফারেন্ট টাইপ অফ pH ভ্যালু থাকে সেই ভ্যালুখিনি তোমালোকে ভালদৰে চাই যাবা এইখিনি ধুনিয়াকৈ দিয়া আছে এইখিনি তোমালোকে ভালদৰে চাই যাবা আৰু এই যেটো pH স্কেল আছে স্কেলৰ তোমাৰ কোনটোৰ কালাৰ কেনেকুৱা হয় pH ৰ মান কিমান হলে কি কালাৰ হয় এইখিনি তোমালোকে ভালদৰে চাই যাবা ইয়াতে চোৱা আমাৰ শৰীৰত pH ৰ ভ্যালু কিমান থাকে এইখিনি কথা ইয়াতে দিয়া আছে এসিড বৰষুণ কেতিয়া হয় আৰু দন্তক্ষয় কেতিয়া হয় আৰু কিহৰ কাৰণে হয় দন্তক্ষয় আমি ঘৰুৱা উপায়েৰে কেনেদৰে আমি নিৰ্মূল কৰিব পাৰো সেই বিষয়ে তোমাৰ ইয়াতে ধুনিয়াকৈ দিয়া আছে আৰু তোমাৰ আত্মৰক্ষাৰ বাবে উদ্ভিদ আৰু প্ৰাণীৰ সংগ্ৰামৰ বিষয়ে তোমাৰ যিখিনি আছে চোৰাতৰ যেটো পাত আছে এটো চোৰাতৰ পাতৰ বিষয়ে তোমালোকে চাই যাবা আৰু ইয়াতে যিকেটা প্ৰাকৃতিক বা তোমাৰ জৈৱিক এসিডৰ উৎস আছে এই উৎসকেটা তোমালোকে ভালদৰে চাই যাবা আৰু ইয়াতে চোৱা এই পাঠখিনি কিন্তু তোমালোকে ভালদৰে চাই যাবা তীব্ৰ এসিড আৰু তীব্ৰ ক্ষাৰক বা মৃদু এসিডৰ মাজত বিক্ৰিয়া ঘটিলে যেটো লবণ উৎপন্ন হয় হেতুৰ pH ৰ ভ্যালু কেনেকুৱা হয় সেইখিনি কথা ইয়াতে তোমাৰ দিয়া আছে ঠিক আছে আৰু তোমাৰ চোৱা মোস্ট ইম্পৰ্টেন্ট পাৰ্ট হল তোমাৰ এইখিনি পাৰ্টৰ পৰা ইয়াতে তোমাৰ লাষ্টৰ যিখিনি পাৰ্ট আছে ইয়াৰ পৰা কিন্তু তোমালোকে কোৱেশ্চন পাবা 100% গ্যাৰান্টি কোৱেশ্চন পাবা তো ইয়াৰ পৰা তুমি এইখিনি তুমি ভালদৰে চাব লাগিব আৰু ইয়াতে বিশেষকৈ তোমাৰ ব্যৱহাৰখিনি এই যে যিকেটা ইউজেস আছে ইউজেস কেটা আৰু তোমাৰ সোডিয়াম হাইড্ৰজেন কাৰ্বনেটক তাপ দিলে কিহৰ কাৰণে ৰুটি পাউৰুটি বা কেকবোৰ ফুলি উঠে সেইখিনি কথা তোমাৰ ধুনিয়াকৈ ইয়াতে দিয়া আছে তো ব্যৱহাৰো দিয়া আছে তাৰ পিছত কোনটো তোমাৰ ইয়াতে যিকেটা যৌগ আছে কোনটো যৌগত তোমাৰ কেইটা পানীৰ অণু থাকে হেতু তুমি ভালদৰে চাই যাবা যেনেকুৱা সোডিয়াম কাৰ্বনেটত 10টা পানীৰ অণু থাকে সোডিয়াম হাইড্ৰজেন কাৰ্বনেটত পানীৰ অণু নাথাকে হয়নে এনেকুৱা এটো তুমি এইখিনিও চাই যাবা তাৰ পিছত তোমাৰ প্লাষ্টাৰ অফ পেৰিছ এটো কিন্তু POP বুলিও কয় তোমালোকৰ আত্মল সুপাৰপটিত যিকেটা কোৱেশ্চন আহে তাতে প্লাষ্টাৰ অফ পেৰিছ বুলি লিখা নাথাকে POP বুলি লিখা থাকে তো POP মানে হৈছে প্লাষ্টাৰ অফ পেৰিছ তো ইয়াতে চোৱা ইয়াতেও ধুনিয়াকৈ দিয়া আছে এইখিনি কথা
আৰু তোমাৰ এইটো প্লাষ্টাৰ অফ পেৰিছ কেনেকৈ তোমাৰ কৰা হয় আৰু এই ৰিয়েকশ্যনটো তোমালোকে ভালদৰে চাই যাবা। তো এইখিনি চাই গ'লে তোমালোকৰ চেপ্টাৰ 2ৰ পৰা এইখিনি হৈ যাব। এতিয়া চোৱা ধাতু আৰু অধাতুৰ পৰা ইয়াতে তুমি কি চাবা, ধাতু আৰু অধাতুৰ পৰা তুমি ইয়াতে চাব লাগিব এইফালে এইটো চোৱা এই পাৰ্টখিনি তোমালোকে চাব লাগিব। তোমাৰ এইটো কোনটো জুলীয়া অৱস্থাত থাকে, কোনটো তোমাৰ ধাতৱ দ্যুতি সম্পন্ন অধাতু বা ধাতৱ দ্যুতি সম্পন্ন ধাতুৰ নাম, সেইটো জুলীয়া অৱস্থাত থকা ধাতুৰ নাম, আৰু তোমাৰ কোনকেইটা একেবাৰে নিম্ন গলনাংক বিশিষ্ট ধাতু ইয়াতে দিয়া আছে এই ওপৰৰ লাইনটো। তাৰপিছত আয়োডিনটো ধাতৱ দ্যুতি সম্পন্ন অধাতু হয়। তাৰপিছত এল'ট্ৰপ, কাৰ্বনৰ এল'ট্ৰপ তোমালোকে বিশেষকৈ যিটো ফুলেৰিন আছে, ফুলেৰিন C60 বুলি কয় ফুলেৰিন, সেইটো তোমালোকে চাই যাবা। খাৰ ধাতু কোনবোৰক কয় সেইটো চাই যাবা। তাৰপিছত তোমাৰ ইয়াতে চোৱা যিবোৰ তোমাৰ কি আছে এম্ফথেৰিক অক্সাইড আছে, অৰ্থাৎ উভধৰ্মী অক্সাইড আছে, সেই উভধৰ্মী অক্সাইডবোৰে এচিড আৰু ক্ষাৰকৰ লগত বিক্ৰিয়া কৰিলে কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন সংঘটিত হয় সেই বিষয়ে তোমালোকে চাই যাবা। ইয়াতে ধুনীয়াকৈ দিয়া আছে, ঠিক আছে বাৰু। ইয়াৰ পিছত চোৱা তোমাৰ এনডীকৰণ যিটো প্ৰক্ৰিয়া আছে, এনডীকৰণ প্ৰক্ৰিয়াটো চাবা। আৰু এইখিনি পাৰ্ট তোমালোকে কিন্তু চাব লাগিব, কাৰণ ইয়াতে তোমাৰ সংকৰ ধাতুৰ বিষয়ে ধুনীয়াকৈ দিয়া আছে। তো সেই সংকৰ ধাতু ইয়াতে দিয়া আছে হয়নে। আৰু তোমাৰ চিলভাৰ বা ৰূপ এইবোৰ তোমাৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে কেনেকুৱা ধৰণৰ যৌগ গঠন কৰে সেইখিনি পাৰ্ট ইয়াতে দিয়া আছে। আৰু তোমাৰ এইফালৰ পৰা তুমি এটা কথা ভালদৰে চাই যাবা যে কেলছিয়াম আৰু মেগনেছিয়াম যিটো আছে এইটো তোমাৰ পানীৰ লগত বিক্ৰিয়া কৰিলে যে ভাহি উঠে, ওপৰত ভাহি উঠে, কিহৰ কাৰণে ভাহি উঠে সেইখিনি কথা তোমালোকে ভালদৰে কিন্তু চাই যাবা। ইয়াতে কোনটো পানীৰ লগত বিক্ৰিয়া কৰে নকৰে এই তাৰমানে এইখিনি কথা তুমি ভালদৰে চাই যাবা, ইয়াৰ পৰা কিন্তু চাব লাগিব। আৰু তোমাৰ যিটো নাইট্ৰিক এচিড আছে, নাইট্ৰিক এচিড এচিডৰ লগত বিক্ৰিয়া কৰিলে ধাতুৰ লগত বিক্ৰিয়া কৰিলে তোমাৰ কিহৰ কাৰণে হাইড্ৰজেন গেছ প্ৰস্তুত নকৰে বা উৎপন্ন নকৰে সেইখিনি কথা ধুনীয়াকৈ ইয়াতে দিয়া আছে। অম্লজানৰ যিটো তোমাৰ ডে টু লাইফৰ যিটো ইউজ আছে সেই ইউজটো কিন্তু তোমালোকে চাব লাগিব, ঠিক আছে, কেনেকৈ মানে এইটো ইউজ কৰা হয়। আৰু ইয়াতে তোমাৰ ধাতুৰ সক্ৰিয়তা ক্ৰমটো তোমালোকে এবাৰ চাই যাবা। আৰু এফালৰ পৰা তোমাৰ এইটো চোৱা যিটো তোমাৰ গঠন আছে, গঠনৰ লগত তোমাৰ ডাইৰেক্টলি গঠনটো আঁকিবলৈ নাহে, কিন্তু কেইটা ইলেক্ট্ৰন ট্ৰান্সফাৰ কৰিব বা কেনেকুৱা ধৰণৰ যৌগ গঠন কৰিব, সেইটো আইনীয় যৌগ হ'ব নে সহযোজী যৌগ হ'ব সেইটোৰ ওপৰত কিন্তু তোমাৰ কুৱেশ্যন হয়। আৰু ইয়াতে তোমাৰ যিকেইটা আইনীয় যৌগৰ যিকেইটা প্ৰপাৰ্টি আছে এই ইয়াতে চোৱা ধুনীয়াকৈ দিয়া আছে। ইয়াৰ পৰা কিন্তু ছিংগল কাৰেক্ট বা তোমাৰ ডাবল কাৰেক্টৰ কুৱেশ্যন হ'ব পাৰে, নাইবা তোমাৰ এছাৰশ্যন আৰু ৰিজনিঙৰো কুৱেশ্যন হ'ব পাৰে। ইয়াৰ পিছত তুমি এইফালৰ পৰা চাব লাগিব। ইয়াতে চোৱা যিটো তাপজাৰণ আৰু দগ্ধীকৰণ প্ৰক্ৰিয়া আছে সেই দুটা প্ৰক্ৰিয়া তোমালোকে চাই যাবা। তাৰ লগত চাবা ইয়াতে চোৱা চিনাবাৰ কি আৰু এইটো তোমাৰ কেনেকৈ চিনাবাৰৰ পৰা কেনেকৈ তোমাৰ আকৌ সংৰক্ষণ কৰা হয় বা সংগ্ৰহ কৰা হয় সেই বিষয়ে চাই যাবা। তাপজাৰণ আৰু দগ্ধীকৰণৰ বিক্ৰিয়া কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ ওপৰত তোমাৰ কুৱেশ্যন আহিব পাৰে। ইয়াৰ পিছত থাৰ্মিট বিক্ৰিয়া, এইটো এবাৰ চাই যাবা থাৰ্মিট বিক্ৰিয়াটো। আৰু তোমাৰ এইটো যিটো বিদ্যুৎ পৰিশোধন যিটো প্ৰক্ৰিয়া আছে সেইটো তোমাৰ এনড আৰু কেথডত কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন সংঘটিত হয় সেইখিনি তোমালোকে ভালদৰে চাই যাবা, ঠিক আছে বাৰু। ইয়াৰ পিছত চাই যে সংকৰ ধাতুৰ কথা যে ক'লোঁ, সংকৰ ধাতু গোটেইখিনি তোমাৰ ইয়াতে ধুনীয়াকৈ দিয়া আছে। আৰু তোমাৰ বিশুদ্ধ সোণ 24 কেৰেটৰ হয়, এইটো কিহৰ কাৰণে ইউজ কৰিব নোৱাৰি আৰু তোমাৰ ইয়াৰ লগত কি যোগ কৰি আমি সেইটো গহনাবোৰত ইউজ কৰিব পাৰোঁ। আৰু সংকৰ ধাতুৰ ওপৰত কিন্তু এটা কুৱেশ্যন হয়, প্ৰত্যেক বছৰে কুৱেশ্যন আহিছে, তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনকেইটা কিন্তু ছল্ভ কৰিবই লাগিব, কাৰণ তাৰে পৰা তোমাৰ 60% কুৱেশ্যন তুমি কমন পাবা। তো এইখিনি তোমালোকে এইটোৰ পৰা চাবা। এতিয়া চোৱা যিটো আমাৰ চেপ্টাৰ 4 আছে কাৰ্বন আৰু তাৰ যৌগবোৰ, কাৰ্বন আৰু তাৰ যৌগবোৰৰ পৰা তুমি কি চাব লাগিব। ইয়াতে চোৱা এই যিকেইটা গঠন আছে এই গঠনকেইটা ডাইৰেক্টলি নাহে, কিন্তু ইয়াতে তোমাৰ ক'ব পাৰে যে কি ধৰণৰ যৌগ গঠন কৰিব, মানে সেইটো কি সহযোজী যৌগ হ'ব নে আইনীয় যৌগ হ'ব, তেনেকুৱা ধৰণৰ কুৱেশ্যন হয়। আৰু তোমাৰ এইটো কাৰ্বনৰ যিকেইটা বহুৰূপ আছে সেই বহুৰূপৰ এই গঠনকেইটা তোমালোকে চাই যাবা, এইকেইটা কিন্তু পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত তোমাৰ কাৰ্বনৰ যিটো ভাৰ্চেটাইল নেচাৰ আছে এই দুটা এতিয়া চাই যাবা। আৰু তোমাৰ এফালৰ পৰা চোৱা বহুত ইম্পৰ্টেণ্ট হয় সংপৃক্ত আৰু অসংপৃক্ত হাইড্ৰকাৰ্বন কাক বোলে, এলকেন, এলকিন আৰু এলকাইন কি হয় গোটেইখিনি কথা কিন্তু তোমালোকে জানিব লাগিব। এলকেনৰ আণৱিক সংকেত, এলকিনৰ আণৱিক সংকেত, এলকাইনৰ আণৱিক সংকেত, এইখিনি তোমালোকে ভালদৰে চাই যাবা, ঠিক আছে। আৰু তোমাৰ ইফালে যিটো চাইক্লিক যৌগ আছে, চাইক্লিক যৌগকেইটা তুমি চাই যাবা। চাইক্লিক যৌগৰ কিন্তু ষ্ট্ৰাকচাৰ তোমাৰ আহে পৰীক্ষাত, আৰু তোমাৰ এইটো কেইটা বন্ধনী থাকে সেইটোৰ ওপৰতো কুৱেশ্যন আহে, বিশেষকৈ তোমাৰ চাইক্লোহেক্সেন আৰু তোমাৰ বেনজিন এই দুটা। ইয়াৰ পিছত চোৱা তোমাৰ এই কাৰ্যকৰী মূলকৰ ওপৰত কুৱেশ্যন হ'বই হ'ব।
এটা কুৱেশ্যনটো পাবা 100% গ্যাৰাণ্টি কাৰ্যকৰীমূলকটো তুমি ভালদৰে চাই যাবা কাৰ্যকৰীমূলক জানিলেহে তুমি নামাকৰণ কৰিব পাৰিবা যোগবোৰৰ নাম লিখিবলৈ আহে আৰু সমগণ্য শ্ৰেণীৰ যিকেইটা বৈশিষ্ট্য আছে ইয়াতে তুমি সেইখিনি চাই যাব লাগিব ঠিক আছে তোমাৰ সিঙ্গল কাৰেক্ট বা ডাবল কাৰেক্টৰ কুৱেশ্যন হয় নহলে তোমাৰ ডাইৰেক্টলি বাছনি কৰিবলৈ দিয়ে হেতু সেইখিনি ইয়াৰ পিছত তোমাৰ এইখিনি চোৱা এইখিনি আছে তোমালোকে কাৰ্যকৰীমূলকখিনি মুখস্থ কৰিলে তোমালোকে এইখিনি পাৰি যাবা ইয়াৰ পিছত তোমাৰ এই ৰিঅ্যাকশন কেইটা চাই যাবা এই ৰিঅ্যাকশন কেইটা তোমাৰ এই ৰিঅ্যাকশন কেইটা উঠাই দিবা আৰু ক'ব পাৰিব যে ওপৰৰ ৰিঅ্যাকশনবোৰৰ পৰা আমি কি তথ্য পাও তেনেকুৱা ধৰণৰ কোৱেশ্যন ইয়াতে হয় ইয়াৰ পিছত চোৱা এইখিনিৰ পৰা তোমাৰ লাষ্ট ইয়াৰত এটা কোৱেশ্যন আহিছে এইটো পাৰ্টৰ পৰা তোমালোকে এইখিনি পাৰ্ট চাই যাবা ভালদৰে যে সম্পৃক্ত হাইড্ৰকাৰ্বনে কেনে ধৰণৰ শিখা উৎপন্ন কৰে সম্পৃক্ত হাইড্ৰকাৰ্বনে কেনে ধৰণে শিখা উৎপন্ন কৰে এইখিনি কথা ধুনীয়াকৈ ইয়াতে দিয়া আছে তাৰ পিছত তোমাৰ চোৱা ইয়াতে তোমাৰ এই যেটো ৰিঅ্যাকশন আছে এই ৰিঅ্যাকশনটো তুমি চাই যাবা বিশেষকৈ এই পাৰ্টখিনি আৰু ইয়াতে তোমাৰ পটাছিয়াম পাৰম্যাঙ্গানেট বা পটাছিয়াম ডাইক্ৰোমেটিক কি হিচাপে ৰিঅ্যাকশন কৰে বা এতে কি হিচাপে ইউজ কৰা হয় এইখিনি কথা যোগাত্মক বিক্ৰিয়া কোনবোৰে দেখুৱায় আৰু কিয় দেখুৱায় সেইখিনি চাবা তাৰ পিছত তোমাৰ এফালৰ পৰা চোৱা ইথানলৰ যেটো ব্যৱহাৰ আছে সেই ব্যৱহাৰখিনি তুমি ইয়াতে ধুনীয়াকৈ চাই যাবা এইখিনি কথা বেছি নহয় এটো এইখিনি চালি তোমাৰ এইখিনি হৈ যাব আৰু ইফালে তোমাৰ এষ্টাৰিববন যেটো বিক্ৰিয়া আছে এই বিক্ৰিয়াটো তুমি চাই যাবা কিন্তু এষ্টাৰিববন বিক্ৰিয়াটো তোমাৰ এই যৌগবোৰৰ নাম লিখিবলৈ দিব পাৰে নহলে ইয়াৰ ব্যৱহাৰ ইয়াতে ধুনীয়াকৈ দিয়া আছে ব্যৱহাৰখিনি তোমালোকে এইখিনি চাই যাবা ইয়াৰ পিছত তোমাৰ এই ৰিঅ্যাকশন কেইটা কিন্তু তুমি ভালদৰে চাই যাবা ইয়াৰ পৰা ফিল ইন দা ব্ল্যাঙ্কছৰ কোৱেশ্যন হয় ঠিক আছে ফিল ইন দা ব্ল্যাঙ্কছ কোৱেশ্যন হ'ব পাৰে আৰু তোমাৰ এইকেইটাও চাবা আৰু ইফালে তোমাৰ সাবুনে যে মলি আতৰ কৰে সেইখিনি কথা তোমাৰ ইয়াতেও দিয়া আছে ইয়াতে তোমাৰ সাবুনৰ যেটো দ্ৰৱ থাকে সেই দ্ৰৱটো ক্ষাৰকীয় হয় নে প্ৰখম হয় কিহৰ কাৰণে প্ৰখম হয় বা কিহৰ কাৰণে ক্ষাৰকীয় হয় জলগ্ৰিনী মূৰ্কি আৰু তোমাৰ জলস্নেহী মূৰ্কি এটো চাই দুটা তোমাৰ এইখিনি কথা তুমি চাই গলে তোমাৰ এটো চেপ্টাৰ এইখিনিতে হৈ যাব ঠিক আছে আৰু তোমাৰ সহজে যৌগবোৰত কোনটো গঠনত আহিলে কেইটা বন্ধনী থাকে সেইখিনি তোমালোকে চাই যাবা আৰু এটো সব 5 নম্বৰ চেপ্টাৰ এটো আমাৰ কেমিষ্ট্ৰি পাৰ্টৰ লাষ্ট চেপ্টাৰ হয় তো এইটো চেপ্টাৰৰ পৰা তুমি কি চাব লাগিব এটো চা প্ৰথমতে তুমি চাব লাগিব ডবাৰিনাৰৰ যেটো ট্ৰাইড আছে ডবাৰিনাৰৰ ট্ৰাইডৰ যিকেটা সীমাবদ্ধতা আৰু তাৰ পিছত তোমাৰ ইয়াৰে যিকেটা সুবিধা সেইখিনি তুমি চাই যাবা আৰু ডবাৰিনাৰৰ যেটো ট্ৰাইড আছে ট্ৰাইডৰ যেটো ডেফিনিশন আছে ডেফিনিশনটো মনত ৰাখিবা ডেফিনিশনটো ডাইৰেক্টলি নাহে মানে তোমাৰ তিনিটা মূল দি দিব আৰু তোমাক ক'ব যে এটো ডবাৰিনাৰৰ ট্ৰাইড গঠন কৰে নে নকৰে তুমি বাছি উলিয়াব লাগে তো তুমি ডেফিনিশনটো মনত থাকিলেহে তুমি এইখিনি পাৰিবা আৰু নিউল্যান্সৰ যেটো অষ্টসূত্ৰ আছে অষ্টসূত্ৰৰ সময়ত কেইটা মূল আছে মানে গোটেইখিনি কথা তুমি চাব লাগিব ইয়াৰ পৰা কিন্তু কোৱেশ্যন হয় ঠিক আছে তোমালোকে লাষ্ট ইয়াৰৰ কোৱেশ্যন যদি সলভ কৰিছা মোডটোত সলভ কৰা আছে অলৰেডি তোমালোকে প্লেলিষ্টত গৈ ভিডিঅবোৰ চাই লোৱা এইখিনি পাৰ্টত তোমালোকে চাই যাবা ইয়াৰ পিছত চোৱা ইয়াৰ পিছত তোমালোকে চাব লাগিব এই পাৰ্টটো চা এইখিনি তোমাৰ মেন্ডেলিভৰ যেটো পৰ্যাবৃত্ত তালিকা আছে হেতুত কেইটা পৰ্যায় আছে কেইটা বৰ্গ আছে আৰু এইবোৰৰ সহায়ত তোমাৰ অক্সাইডৰ সংকেত আৰু হাইড্ৰাইডৰ সংকেত ইয়াৰ পৰা কিন্তু কোৱেশ্যন হয় ঠিক আছে বাৰু এইখিনি চাই গলা এইখিনি চোৱাৰ পিছত তোমাৰ ইয়াতে যিকেটা ধাতুকল্প আছে চাই পিংক কালাৰৰ এইকেটা ধাতুকল্প এই ধাতুকল্পবোৰ কিহৰ কাৰণে নামকৰণ কৰা হৈছে এইখিনি আৰু তোমাৰ ইয়াতে যিকেটা কাৰ্যকলাপ আছে গোটেইকেটা কাৰ্যকলাপ মই অলৰেডি ডিসকাশন কৰিছো তোমালোকে যদি ভিডিও চোৱা নাই প্লেলিষ্ট বনোৱা আছে তোমালোকে তাতে গৈ ভিডিও চাই লবা কাৰ্যকলাপবোৰৰ পৰা কিন্তু কোৱেশ্যন হ'ব ঠিক আছে কাৰ্যকলাপৰ পৰা কোৱেশ্যন আহিব এটো তোমাৰ এছাৰশন ৰিজনিং হ'ব পাৰে বা তোমাৰ হেটো সিঙ্গল কাৰেক্ট বা স্টেটমেন্টৰ কোৱেশ্যন হ'ব পাৰে ইয়াতে তোমাৰ এই কাৰ্যকলাপবোৰ চাই যাবা ভালদৰে ধুনীয়াকৈ এই কাৰ্যকলাপ চালে তোমাৰ এইখিনি হৈ যাব মই ওৱান শট ভিডিও বনাইছো এটোৰ ওপৰত তোমালোকে সেইখিনি চাই ল'ব পাৰা তোমালোকৰ ছাত্ৰ-ছাত্ৰী সকল যেটো বিদ্যুৎ ঋণাত্মকতা আছে সেইখিনিৰ ওপৰতো কিন্তু কোৱেশ্যন হয় বিদ্যুৎ ঋণাত্মকতা কিহৰ কাৰণে বাঢ়ে কেনেকৈ কম বেছি হয় বৰ্গ এটাত কেনেকৈ পৰিৱৰ্তন হয় পৰ্যায় এটাত কেনেকৈ পৰিৱৰ্তন হয় এই গোটেইখিনি কথা তোমালোকে ভালদৰে চাই যাবা এইখিনি তোমাৰ কেমিষ্ট্ৰি পাৰ্টৰ কাৰণে এইখিনি চালে সাফিসিয়েন্ট হৈ যাব আৰু তোমালোকে যেটো তোমাৰ আমাৰ সেৱা বোৰ্ডৰ যিখিনি প্ৰি বোৰ্ড এক্সামিনেশন হৈ গৈছে তাৰে মই অসমৰ ভিতৰত আটাইতকৈ বেছি প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ মই সলভ কৰিছো তোমালোকৰ প্লেলিষ্টত গৈ প্ৰি বোৰ্ডৰ এক্সামিনেশনৰ কোৱেশ্চন পেপাৰবোৰ চাই লোৱা তাৰে পৰাও কিন্তু বহুত কোৱেশ্চন কমন আহে ঠিক আছে তোমালোকে সেইবোৰ চাবা তো ইয়াৰ পিছত আমাৰ যিখিনি বায়োলজিৰ পাৰ্ট আছে 6 ৰ পৰা এটো বায়োলজি পাৰ্ট আছে বায়োলজি পাৰ্টৰ খিনি মই তোমালোকক দেখাই দিম তোমালোকে কি চাব লাগিব আৰু তাৰে পৰা কোৱেশ্চন তোমালোকে 100% পাবাই পাবা তো আজিৰ কাৰণে এইখিনিয়ে তোমালোকে আকৌ এটো যেটো বায়োলজি পাৰ্ট আছে সেইখিনি পাবা বায়োলজি পাৰ্টৰ পিছত ফিজিক্স পাৰ্ট পাবা ফিজিক্সৰ পিছত টিবিএছৰ পাৰ্ট মই তোমালোকক প্ৰভাইড কৰিম মোৰ ছাত্ৰ-ছাত্ৰী সকল চেনেলটো সাবস্ক্ৰাইব কৰা তোমাৰ বন্ধু বৰ্গৰ সৈতে শেয়াৰ কৰা আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ